হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে মই এবিধ আচাৰ বনালোঁ আৰু মই আচাৰ বনালোঁ যেতিয়া আৰু মোৰ ইউটিউব ফেমিলিখিনিক মই নেদেখুৱাই মই নোৱাৰিলোঁ আৰু সেইটো কাৰণে মই শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকে চিনি পাইছে আম আৰু আম এইটো হ'ল এটা লোভনীয় হয় আৰু চবফালে বতাহ বৰষুণ ধুমুহা গতিকে সকলোৰে ঘৰে ঘৰে চাগে আম আছেই নাথাকাটো নহ'বই চাগে খুব কম হ'ব আৰু সেইটো ভাবিয়ে মই মানে আজি আমৰ আচাৰকে বনাওঁ বোলো এবিধ ৰ'দ নিদিয়াকৈ কাৰণ ৰ'দ নাই ৰেমালেতোন চবফালে তাণ্ডৱ চলাই আছে আপোনালোকেতোন গম পাইছে আপোনালোকৰ ফালেওতোন হৈছে আৰু তাৰপিছত মই এইখিনি খুব ধুনীয়াকৈ ধুই ল'লোঁ দেই ধুই লৈ তাৰপিছত এয়া এখন টাৱেলত প্ৰথমতে মই পাৰি লৈছোঁ পাৰি লৈ মচি লৈছোঁ এবাৰ নহয় দুবাৰমানকৈ মই শুকান কাপোৰ এখনেৰে এই আমকেইটা মানে ধুনীয়াকৈ মচি লৈছোঁ যাতে অকণমান তাৰ গাত পানী ৰৈ নাথাকে সেইটোৰ প্ৰতি খুব লক্ষ্য ৰাখিব লাগিব কাৰণ ৰ'দ নাই ৰ'দত দিয়া হয়তো কথাই নাই ইমান মচি থাকিব দৰকাৰে নাই তাৰ পিছৰ ষ্টেপটো হৈছে আমাৰ এয়া বাকলি পেলাম এতিয়া মই কিছুমানে ধৰা বাকলি নেপেলোৱাকৈও কৰিব পাৰে কিন্তু মই যিটো আচাৰ বনাবলৈ লৈছোঁ সেইটো মানে বাকলিটো পেলাই দিলে মানে বেছি ভাল হয় আৰু সেউজীয়া অংশটো খুব ধুনীয়াকৈ মানে পেলাই দিব লাগিব আৰু অকণমান যদি থাকি যায় তেতিয়াহ'লে মানে কিবা ক'লা ক'লা পৰাৰ নিচিনা হৈ যায়গৈ ক'লা কহ উঠাৰ নিচিনা হৈ যায়গৈ আৰু মই এই আমকেইটা মানে ফালি দিলোঁ দুফাল কৰি দিলোঁ তাৰপিছত ভিতৰৰ যিটো বগা গুটিটো মানে বগা অংশটো মই পেলাই দিছোঁ আৰু এয়া ভিতৰৰ এটা বগা অংশখিনি যেন যিটো গুটিটোৰ পিছত যেন আৰু এটা মানে এটা লেয়াৰ থাকে যেন সেই লেয়াৰটো পাৰিলে পেলাই দিলে ভাল হয় তাৰপিছত এয়া দেখিছেনে খুব টুকুৰা মানে অকণমান টানো হৈছে দেই কেইটামান আম অলপমান টানো হৈছে অলপমান বলো দিব লগা হৈছে আৰু কেইটামান মানে সহজতে মানে ফালা গৈছে এনেদৰে গোটেইখিনি মই ফালিয়ে ল'লোঁ বাৰু দেখিছেনে মই মানে আধা আধা কৰি ল'লোঁ প্ৰত্যেকটো আম তাৰপিছত এতিয়া পাল হৈছে পিচ কৰাৰ মানে সৰু সৰু টুকুৰা কৰা আপোনালোকৰ ইচ্ছামতে আপোনালোকে টুকুৰা কৰিব পাৰে মই দীঘল দীঘলকৈ এফালক মই 3 পিচ কৰি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে গোল মানে সৰু আৰু বেলেগ ধৰণেও কাটিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছামতে কাটিব পাৰে আৰু এনেকৈ ফালোতে কোনোবাকেইটা অকণমান টান ধৰিছে তাৰমানে ভিতৰৰ কোনোবাকেইটা অকণমান মানে টাইট হৈছে গুটিকেইটা আৰু কেইটামান মানে অকণমান মানে সহজতে যায় আৰু ঢিলাও হৈছে ঢিলা আছে এয়া সৰা আমৰেহে কৰা দেই এয়া গছৰ বা পাৰি পালে মানে কৰা নহয় আৰু সেইটো কাৰণে অকণমান সাৱধানতা অৱলম্বন কৰিব লগা হৈছে আৰু তাৰপিছত এইখিনি গোটেইখিনি মই এটা বাউলত মানে ৰাখি ল'লোঁ থৈ দিলোঁ থৈ লৈ এতিয়া পৰাগিডোখৰ বুটলি লৈছোঁ আৰু এইখিনি দেখিছে নহয় এয়া এইটো বাউলটোত লৈ লৈছোঁ এতিয়া মই ইয়াত নিমখ দিম 1 কেজি নহ'ব আৰু 1 কেজিতকৈ কম হ'ব চাগে আমখিনি আৰু ইয়াত মই 1.5 চামুচমান মানে নিমখ দি দিছোঁ 1 চামুচ দি আৰু অকণমান দিছোঁ আৰু পূৰা মানে আধা চামুচো দিয়া নাই তাৰপিছত এই টুকুৰা হ'ল ফিটকিৰি হয় ফিটকিৰিটো দিলে মানে কি হয় মানে হেৰি হৈ যায় বস্তুটো মানে ক'লা পৰাৰ মানে সুবিধাটো নাথাকে কি মানে ধুনীয়া চাফা হৈ থাকিব ফিটকিৰিটোৱে চাফা কৰে নহয় জানো সেইটো কাৰণে ফিটকিৰিটোৱে মানে ধুনীয়া চাফা কৰি ৰাখিব আৰু সেয়ে মই এনেকৈ সৰু ভাঙি ল'লোঁ অকণমান ডাঙৰ আছিলে মই সৰু কৰি এটুকুৰা দি দিলোঁ আৰু তাত তাৰপিছত এতিয়া মই ফিল্টাৰৰ পানী দি দিছোঁ একেবাৰে এইখিনি মানে আমখিনি যাতে তল পৰি থকাকৈ পানীখিনি দিব লাগিব বুৰ যোৱাকৈ পানী দিব লাগিব আৰু যাতে ওপৰত উপঙি নাথাকে আৰু ওপৰত উঠি নাথাকে আৰু তেনেদৰে পানীটো দি দিব লাগিব এতিয়া মই 6-7 ঘণ্টাৰ কাৰণে মই ইয়াক তিয়াই থৈ দিম আৰু ইয়াৰ পিছদিনাখন দেখিছে নহয় কেনেকুৱা হৈছে এতিয়া মই এইখিনি উঠাই দিম এটা খৰাহিত উঠাই লৈ মই এইখিনি আকৌ 2 ঘণ্টামানৰ কাৰণে মই ৰখাই থৈ দিম যাতে পানীখিনি যিমান পাৰে মানে সৰকি পৰি যায় আৰু এতিয়া এয়া দেখিছে নহয় টেঙা আৰু নিমখ পানীখিনি এইখিনি মই পেলাই দিলোঁ এই আমখিনি এঘণ্টামানৰ পিছত মই এখন শুকান কাপোৰত মেলি দিলোঁ কাৰণ বৰষুণ অকণমান ৰ'দত দিব পৰা হয় ভাল আছিলে কিন্তু ৰ'দেই নাই যে
বৰষুণহে পৰি আছে। সেইটো কাৰণে এনেকুৱা কাপোৰ এখনতে মই মেলি দিলোঁ ওপৰত আকৌ ফেনো দি দিছোঁ দেই। তাৰপিছত এইখিনি ধুনীয়াকৈ পানীটো যাতে অকণমানো নাথাকে, নিমখ পানীখিনিও যাতে নাথাকে, তাৰ গাত নাথাকে, একদম ধুনীয়া জৰ্জৰীয়া নিচিনা হৈ যায়, সেইটো মানে পৰিস্থিতিলৈ লৈ যাব লাগিব। এয়া দেখিছে নহয় আপোনালোকে কেনেকুৱা হৈছে। এনেদৰে মই অলপমান মানে জৰ্জৰীয়া হোৱাৰ নিচিনা মই কৰি দিলোঁ, ফেনৰ বতাহতে কৰিলোঁ আৰু। তাৰপিছত এইখিনি থৈ দিম আৰু সুবিধা কৰি পেলাই, আকৌ বনাবতো লাগিব এতিয়া। এইখিনি পানী একদম মানে নাইকিয়া হৈ গৈছেগৈ, আৰু এইফালে একদম ডাৱৰীয়া হৈ আহিছে, বৰষুণ মানে আহোঁ আহোঁ হৈ আছে আৰু আহিয়ে গ'ল। তাৰপিছত এইখিনি থৈ লৈ মই বাহিৰতে ওলাই আহিলোঁ, ভয়ো লাগিছে তথাপি ওলাই আহিলোঁ। বোলো এয়া চাওক, এয়া ৰেমালে আমাৰ ফালে কি তাণ্ডৱ চলাই আছে। আপোনালোকৰ ফালে বাৰু কেনেকুৱা ধৰণৰ হৈছে, কিবা ক্ষতিগ্ৰস্ত হৈছে নেকি? যদি কিবা ক্ষতিগ্ৰস্ত হৈছে জনাবচোন বাৰু। আমাৰ একদম পূৰা ৰেমালে একদম পূৰা নাচি বাগি আছে। আৰু ইফালে মই এতিয়া চেনিখিনি ল'লোঁ, ভিতৰত আহি লৈ চেনিত অকণমান পানী দি লৈ চেনি পানী কৰি লৈছোঁ এইখিনি। তাৰপিছত অকণমান গুৱামুড়ি দিলোঁ, তাৰপিছত এয়া মেথি দিছোঁ, এয়া মেথি অলপমান, তাৰপিছত জিৰা অলপমানো দিলোঁ। নিমখটো দিয়া নাই কাৰণ নিমখটো দিয়াই হৈ আছে। তাৰপিছত এয়া আজৱাইন অলপমান দিছোঁ। এইবোৰ মানে ভাজা আছিল আৰু ভজা আছিল যেন সেইটো। তাৰপিছত এলাচিও দুটামান দি দিছোঁ দেই, থেতালাই। এই ইলাচি থেতেলি পেলাই দি দিছোঁ, লং ইলাচি। মানে ইফালে বাহিৰত মানে পূৰা বৰষুণৰ হেৰি হৈ আছে নে, ইফালে মই মানে খৰধৰকৈ এইখিনিও বনোৱাত লাগি আছোঁ, কাৰণ টাইমটোৰ কথা এটা আছে। তাৰপিছত এয়া ক'লা জিৰা অলপমান দিলোঁ। চেনিখিনি গলালৈকে অকণমান এটা আঠা ধৰালৈকে আমি মানে এইখিনি গলাই থাকিব লাগিব। তাৰপিছত এয়া মোৰ চিলি ফ্লেক্স আছিলে, এইখিনিও দিলোঁ। কাৰণ এইখিনি গোটেইখিনি বস্তু মই ভাজি লৈ আকৌ মানে হেৰি কৰিব লাগিছিলে, কিন্তু এক্সট্ৰাকৈ মই কৰা নহ'ল, মই এনেদৰেই মই দি দিলোঁ। তাৰপিছত অকণমান হালধি গুড়িও দিছোঁ। তাৰপিছত এয়া চানবানু আহিছিলে, আমাৰ ওচৰৰে এগৰাকী, তাই মোক অকণমান হেল্প কৰি দিছে। আমি দুইজনী পাকঘৰত এনেদৰে বনাই আছোঁ। তাৰপিছত এইখিনি ভালদৰে যেতিয়া পাক আহি গ'ল, সিজি গৈছে, অকণমান আঠা ধৰাৰ নিচিনা হৈছে, তেতিয়া যিখিনি আম মই থৈ দিছিলোঁ, এই আমখিনি মই এতিয়া ইয়াত ঢালি দিলোঁ আৰু। এতিয়া ধুনীয়াকৈ লৰাই থাকিব লাগিব। তাৰমানে এইটো জ্বলা মিঠা মানে গোটেইখিনিয়ে আছে, টেঙা, জ্বলা মিঠা টেঙা গোটেইখিনিয়ে মানে ইয়াত মিক্স হৈ যাব। আৰু এবাৰমান এনেকৈ ঢাকি দিছোঁ, ঢাকি দি লৈ ইমান বেছি সিজাব নালাগে, অলৰেডি সিজিয়ে আছে বস্তুটো। এয়া দেখিছেনে, সিজি আহিছেই। তাৰপিছত এইখিনি পানীখিনি শুকোৱালৈকে, আৰু এইফালে আমি এতিয়া এনেকৈ থাকিলে হ'ব জানো, 10টা বাজিছে, গতিকে আমাৰ চাহো খাব লাগিব। তাৰপিছত এয়া এইখিনিত আকৌ 1 চামুচ দি লোৱা গৈছে ভিনেগাৰ, আকৌ আৰু অলপমান দিয়া গ'ল, 1.5 চামুচ দিয়া গৈছে আৰু ডাঙৰ চামুচখনেৰে।
এনেদৰে খুব আলফুলেৰে লৰাই থাকিব লাগে। চানবানেও লৰাই আছে বাৰু তাই। আৰু মই ইফালে চাহৰ যোগাৰ কৰি আছোঁ। খুব ধুনীয়া এটা কালাৰ আহিছে। আৰু ইফালে ৰুটিও, শুকান ৰুটিও পুৰি আছোঁ দেই মই। ৰাচিকেতো নাখাব লুচি পুৰি, তাৰ কাৰণে শুকান ৰুটি পুৰি আছোঁ। কাৰণ ৰুটি আৰু লুচি পুৰিৰ লগত খাই লৈ কিন্তু বহুত টেষ্ট লাগে। সেইটো কাৰণে ভাবিলোঁ এইটোকে কৰি, এইখিনি বনাই আছে যেতিয়া এইখিনিৰ লগত এইখিনি খাই বহুত টেষ্ট লাগিব। সেইটো কাৰণে ৰুটি বনাইছোঁ আৰু পুৰিও বনাইছোঁ। এনেকুৱা মিঠা আচাৰ সাধাৰণতে এনেকুৱা লুচি পুৰিৰ লগতে খাই ভাল লাগে আৰু ৰুটিৰ লগতো ভাল লাগে। ৰাচিকৰ কাৰণে নাস্তা মই দিছোঁ ৰাচিকক। অকণমান টেষ্ট কৰি চাব দিছোঁ আৰু তাক অকণমান কাষতে দি দিছোঁ। তাৰপিছত ইফালে আমি পুৰি আছোঁ। আমি পুৰিৰ লগতে খাম। মই ৰিফাইনত মানে পুৰিকেইটা পোৰা নাই, তেলতে পুৰিছোঁ। আৰু ইফালে চাহ একাপ খালে ভাল লাগে, কাৰণ বতৰটো কেনেকুৱা ধৰণৰ হৈ আছে, তাৰ লগতে যদি বতৰৰ লগতে মিলাই যদি চাহ একাপ যদি এনেদৰে খাব পৰা যায় তেতিয়াহ'লে সঁচাকৈ ভাল নালাগেনে বাৰু? আৰু এনেদৰে আমি চাহৰ জুতি ল'লোঁ। চাহৰ জুতি লৈ উঠি লৈ আকৌ ৰেমালৰ তাণ্ডৱৰ পিছত এয়া দেখিছেনে আমাৰ ঘৰৰ অৱস্থা কি হৈ গৈছেগৈ। চবফালে ইটো সিটো বাগৰি গৈছে। তাৰপিছত এইফালে আমাৰ তেখেতে কি কৰি আছে দেখিছেনে? এয়া কলপাতবোৰ কাটি আছে, কাৰণ কল লাগিছে আৰু কলৰ ভিৰত যদি বতাহ মাৰে তেতিয়াহ'লে কলডালো বাগৰি যাব। সেই বাগৰাৰ ভয়ত এই পাতবোৰ মানে কাটি দি আছে। সঁচাকৈ ৰমালে যেন মানুহৰ অৱস্থা যেন কি কৰিছে, নহয়নে বাৰু? আৰু এইকেইজনীয়ে চাই আছে। আৰু এয়া দেখিছে নহয় আমাৰ মাকৈখিনি, তেতিয়া দেখিছিলে নহয় মাকৈখিনি মানে খাৰা হৈ আছিলে, এই বতাহে মাকৈখিনি পেলাই দিলে। এই কেইডালমান মাকৈ মানে সন্মুখতে মানে কৰিছিলোঁ খিৰিকীখনৰ ওচৰতে। আৰু এয়া চাওকচোন, মোৰ ইমান ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছিলে, চব বগৰাই দিলে মোৰ মাকৈখিনি। এই লাগি আহিছিলেহে মাকৈখিনি। তাৰপিছত এই আমাৰ গ্ৰীণ নেটখনো মানে হলুৱাই দিলে। ইফালে আমৰ ঠানি ভাঙি পৰি আছে। আম নহয় দেই, কঁঠাল, চৰি, কঁঠালৰ ঠানি। সঁচাকৈ মানুহবোৰৰ যেন কি যেন অনিষ্ট হৈছে আৰু ন, বহুতৰে বহুত ধৰণৰে অনিষ্ট হৈছে। আমাৰ বাৰু বিশেষ একো হোৱা নাই, এইখিনি সাধাৰণকেই হৈছে। তাৰপিছত এয়া দেখিছে আমাৰ চুবুৰীটোৰ এয়া অৱস্থা। এয়া মানুহবোৰৰ মানে কি কৰিছে, ঘৰ দুৱাৰবোৰ একদম বগৰাই দিছে। টিঙৰ চালি তালিবোৰ, ৰাস্তা ঘাটবোৰ এইবোৰ বোকা হৈ গৈছেগৈ। আৰুতো কাৰেণ্টটো নাই। আৰু ইফালে আমাৰ কঁঠাল এজোপাও মানে কঁঠালডালৰ পৰা মানে কঁঠালো পৰিল, তাৰমানে তামোল এজোপা পৰি গ'ল। তামোলডাল পৰোঁতে মানে কঁঠালো পৰিলে। মায়ে মানে লৈ আহি আছে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কাৰ কি ক্ষতি হৈছে আৰু কেনেধৰণৰ কি হৈছে আপোনালোকে জনাব বাৰু, ৰেমালে আপোনালোকক কি কৰিলে। আৰু এই আবেলি হৈছে, বৰষুণ দিয়ে আছে আৰু ৰিচা সিহঁতৰ ঘৰৰ পৰা আহিছে আমাৰ ঘৰলৈ, আৰু এয়াই ছাতি লৈ আৰু আমি ইঘৰৰ পৰা সিঘৰৰ পৰা ইঘৰ এনেদৰে মানে চাই ফুৰিছোঁ, খবৰ লৈছোঁ মানুহখিনি। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ আকৌ কৈছোঁ মই, মোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল পাম। ধন্যবাদ।